মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ক্লাছটোলৈ স্বাগতম। আজিৰ ক্লাছটোত তোমালোকক মই কিছুমান সোমবাৰে মানে তোমালোকৰ 24 তাৰিখত যিটো কোশ্চিন আহিব তাৰে কিছুমান ইম্পৰ্টেন্ট এমসিকিউ মই তোমালোকক দিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত। সো তলৰ কোনটো সংযোজন বিক্ৰিয়া? সো তোমালোকৰ সংযোজন মানে তোমালোকৰ কাৰ্চিনৰ বাওফালে কি থাকিব দুটা বা তাতকৈ বেছি থাকিব, কিন্তু সোঁফালে মাত্ৰ এটা থাকিব। সোঁফালে মাত্ৰ এটা থকা আমাৰ দুটা আছে, তেনেহলে 2 আৰু 3 আমাৰ কি হয় সংযোজন, আৰু 2 আৰু 3 থকা অপশন আছে আমাৰ ডি। ঠিক আছে, তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনটো অশুদ্ধ? চোৱা ইয়াতে কি কৈছে তোমাৰ আইৰণৰ লগত পানী কি হৈছে লো বিজাৰিত হৈছে, তোমাৰ হাইড্ৰোজেন কি হৈছে জাৰিত হৈছে। তোমাৰ কি কৈছে অশুদ্ধৰ কথা কৈছে আমাক, লো বিজাৰিত হৈছে। চোৱা লো বিজাৰিত হোৱা নাই, লো কি হৈছে অক্সিজেন যুক্ত হৈছে মানে জাৰিত হৈছে, ইয়াতে কৈছে বিজাৰিত হৈছে মানে এইটো অশুদ্ধ এটা। আৰু আমাক কি কৈছে যে হাইড্ৰোজেন জাৰিত হৈছে, হাইড্ৰোজেন তোমালোকৰ বিজাৰিতহে হৈছে, তেনেহলে এই দুটো অশুদ্ধ। তেনেহলে আমাৰ কি হ'ব 1 আৰু 2 অশুদ্ধ, সি অপশন। নেক্সট তোমাৰ কি কৈছে এটা আমাক সমীকৰণ দিয়া আছে, সন্তোলন কৰিব যে দিয়ে তোমালোকৰ এমসিকিউতে সন্তোলন কৰিব দিব। ঠিক আছে, তোমাৰ কি কৈছে ইয়াতে এ কি হ'ব, চোৱা আমি যদি ইয়াতে 2 এটা লগাই দিও, 8 ঠাইত আমি 2 লগাই দিলো, মানে গোটে 2 থকা আমাৰ দুটা অপশন আছে। ঠিক আছে, তেনেহলে এই দুটা নহয়, 2 আমি যদি লগাই দিও আমাৰ লেট কি হৈ যাব, লেট দুটা, তার মানে বি দুটা হ'ব, মানে বি ঠাইত আমাৰ দুটা, মানে 2 আমাৰ বি অপশন আমি দেখা পাই আছো শুদ্ধ। বাকিখিনি আমি চাম যে সি অক্সিজেন তোমালোকৰ কি আছে ইয়াতে 2 into 3 তার মানে 6 লগত আৰু কিমান আছে ইয়াতে। চোৱা আমি যদি ইয়াতে 4 লগাই দিও, 4 লগাই দিলে আমাৰ কি হ'ব, ইয়াতে তোমাৰ 2 into 3 অক্সিজেন নাইট্ৰোজেন তোমাৰ দুটা আছিল, নাইট্ৰোজেন দুটা আৰু এই দুটা মিলি 4টা, অক্সিজেন ইয়াতে 6টা, ইয়াতে অক্সিজেন 6টা আমাৰ হৈ গল। ইয়াতে অক্সিজেন কিমান আছিল 6টা আৰু দুটা 12টা আছিল। ঠিক আছে, 12টাৰ মাজত দুটা ইয়াতে গল, আমাৰ 8টা ইয়াতে গল, 10টা ইয়াতে আৰু দুটা ইয়াতে আছে O2 হিচাপে, তার মানে ডিৰ মান 1, তোমালোকৰ বি অপশনটো শুদ্ধ হৈ আছে। নেক্সট কৈছে যে এটা দ্ৰৱই গুৰি কৰি লোৱা হল, গুৰি কৰি লোৱাৰ কণীৰ খোলৰ সৈতে বিক্ৰী কৰি গেছ উৎপন্ন কৰে, গেছটো তোমালোকৰ কি হ'ব চূণ পানী ঘোলা কৰে, আৰু এই গেছটো তোমালোকৰ কি হ'ব তোমালোকৰ হাইড্ৰো HCl গেছ হ'ব। ব্লিচিং পাউডাৰ প্ৰস্তুতি কৰা হয় কষ্টিক সোডাৰ লগত ক্লোৰিনৰ দ্বাৰা, বেকিং সোডাৰ দ্বাৰা তোমালোকৰ নহয়, শীতলিত চূনৰ লগত বা কেলছিয়াম, শীতলিত চূন তোমালোকৰ কেলছিয়াম হাইড্ৰক্সাইডৰ লগত ক্লোৰিনৰ দ্বাৰা। ঠিক আছে, এটা দ্ৰৱই নীলা লিটমাছ পেপাৰক ৰঙালৈ পৰিৱৰ্তন কৰে, তাৰ মানে এইটো কি হল নীলা লিটমাছ পেপাৰক ৰঙালৈ পৰিৱৰ্তন কৰে, তাৰ মানে ইয়াতে তোমালোকৰ খাৰ আছে, খাৰ বিলাক কি pH কিমান হয় 7তকৈ সৰু, 7তকৈ সৰু আমাৰ এটা অপশন আছে ডি। ঠিক আছে, তোমাৰ যদি কল হয় যে ৰঙা লিটমাছক নীলা কৰে, তেতিয়া তোমাৰ কি হ'ব এচিডৰ pH কি হয় তোমাৰ 10তকৈ ডাঙৰ। নেক্সট সাধাৰণ অৱস্থাত জুলীয়া ধাতুবিধৰ নাম, সাধাৰণ অৱস্থাত আমাৰ এটা ধাতু জুলীয়া পোৱা যায়, এইটো হল মাৰ্কাৰী বা Hg। তাৰপিছত চোৱা নেক্সট কোশ্চিন দিছে যে সোডিয়াম ধাতু Xত ৰখা হয়, সোডিয়াম ধাতু আমি জানো কেৰাচিন তেলত ৰখা হয়। আমাৰ যিকেইটা অপশন আছে তাৰ মাজত পানী আৰু এলকহল নহয়। ঠিক আছে, ই পানীৰ লগত প্ৰবলভাৱে বিক্ৰিয়া কৰি Y উৎপন্ন কৰে। ঠিক আছে, X আৰু Y বাবে শুদ্ধ। চোৱা ইয়াতে তোমাক আম্লিক অক্সাইড দিয়া আছে, আমি জানো সোডিয়ামটো ধাতুবোৰে কি কৰে ক্ষাৰকীয় অক্সাইড উৎপন্ন কৰে, তেনেহলে কেৰাচিনত থব লাগিব আৰু ক্ষাৰকীয় অক্সাইড, সি অপশন।
নেক্সট টেঙাৰ দৈত থকা এচিডটো হল তোমালোকৰ কি হ'ব ল্যাকটিক এসিড নেক্সট তলৰ কোনটো ধাতু কল্পৰ উদাহৰণ নহয় তোমালোকৰ ধাতু কল্পৰ উদাহৰণ নহয় কৈছে তোমালোকৰ কি হ'ব বৰণ সৰি ইয়াতে বৰণ নহয় এলুমিনিয়াম হে হ'ব নেক্সট তলত দিয়া সমূহৰ পৰা অসম্পৃক্ত হাইড্ৰকাৰ্বনটো লিখা সো অসম্পৃক্ত হ'বলৈ কি হ'ব লাগিব তাতে হলে দ্বিবান্ধনী নহলে ত্ৰিবান্ধনী থাকিব লাগিব দ্বিবান্ধনী আমাৰ 2 নম্বৰত আৰু 4 নম্বৰত আছে তেনেহলে তোমাৰ কি হ'ব 2 আৰু 4 সি অপচন হ'ব নেক্সট কি দিয়া আছে যে ভিনেগাৰ হল সো ভিনেগাৰ হল কি হ'ব তোমালোকৰ 5 to 8% এসিটিক এসিডৰ এলকহল দ্ৰব্য তোমালোকৰ সি অপচন শুদ্ধ হৈ আছে নেক্সট তোমাৰ এটো নাম হদিছে ইয়াৰ নাম কি হ'ব কার্বন কেইটা আছে 1 2 3 তেনেহলে মিথেন ইথেন প্রোপেন থকা আমাৰ এটা অপচন আছে প্রোপিন কিয় হৈছে কাৰণ ইয়াতে দ্বিবান্ধনী আছে আইন যোগ হ'ব প্রোপ তাৰ পিছত আইন প্রোপিন হৈছে ঠিক আছে নেক্সট তোমাৰ কি কৈছে উক্তি এ এটা পৰ্যায়ত বাওফালৰ পৰা সোঁফাললৈ মৌলৰ পাৰমাণবিক ব্যাসাৰ্ধ বাৰে বুলি কোৱা হৈছে ইয়াতে তোমাৰ কি হ'ব এটো বাৰে নহয় কমিবহে ব্যাসাৰ্ধ কি হয় কমে তোমালোকৰ পাঠত দিয়া আছে এটা নিৰ্দিষ্ট পৰ্যায়ত কোনো নতুন কক্ষ গঠন নহয় আৰু কক্ষটো ইলেক্ট্ৰনবোৰ ভৰ্তি থাকে এটো সঁচা কথা কৈছে কোনো পৰ্যায়ত নহয় বৰ্গত হে কি হয় নতুন কক্ষ আমাৰ সৃষ্টি হয় পৰ্যায়ত নহয় তেনেহলে তোমাৰ এ অশুদ্ধ আর ও অশুদ্ধ তোমার কি হ'ব অপশন ডি পাবা নেক্সট তোমার কি কৈছে ও এফ আৰু এনৰ ক্ষেত্ৰত পৰমাণুৰ ব্যাসাৰ্ধ বৃদ্ধিৰ ক্ৰমটো তোমালোকৰ অক্সিজেন ফ্লোৰিন আৰু নাইট্ৰজেনৰ ক্ষেত্ৰত পৰমাণুৰ ব্যাসাৰ্ধ বৃদ্ধিৰ ক্ৰমটো হ'ব তোমালোকৰ কি হ'ব ফ্লোরিন অক্সিজেন আৰু নাইট্ৰজেন তাৰ পিছত দুটা মৌল ক্ৰমে x আৰু y পাৰমাণবিক সংখ্যা 12 আৰু তোমাৰ কি দিয়া আছে 12 আৰু দিয়া আছে 17 মানে ক্লোৰিন দিয়া আছে 12 মানে তোমালোকৰ হ'ব Mg বা ম্যাগনেসিয়াম ঠিক আছে তেনেহলে মৌল দুটাই গঠন কৰা ম্যাগনেসিয়ামে কি হ'ব 12 মানে তোমালোকে লিখিব পাৰা 282 তাৰ মানে দুটাই ডোনেট কৰিব তাৰ মানে Mg ৰ তলত আমাৰ কি আছে দুটা আমাৰ ডোনেট কৰিব ক্লোৰিন কিমান 17 তেনেহলে 287 ই এটা গ্ৰহণ কৰিব তেনেহলে ক্ৰস কৰি দিয়া কি পাবা Mg ৰ লগত 1 আহিল 1 আমাৰ লিখিব নালাগে ক্লোৰিনৰ লগত 2 তাৰ মানে xy আমাৰ 2 এনেকুৱা হ'ব xy2 আমাৰ বি অপচনত আছে নেক্সট তলৰ কোনটো মৌলই সহজে ইলেক্ট্ৰন ত্যাগ কৰিব নোৱাৰে তোমালোকৰ কি হ'ব ফ্লোৰিন হ'ব সো ফ্লোরিন কি হ'ব কাৰণ ইয়াৰ বহিকলত কি হ'ব সো ইয়াতে ফ্লোরিন কি হ'ব কাৰণ ইয়াতে তোমাৰ খোল বেছি আছে ঠিক আছে বহিকলত তোমাৰ এটা ইলেক্ট্ৰন আছে ইয়াতে এলুমিনিয়ামৰ 3টা আছে কিন্তু তোমালোকৰ ফ্লোরিন এই কাৰণে হ'ব কাৰণ ইয়াতে খোল বেছি ইয়াতে খোলৰ সংখ্যা যেতিয়া যিমান বেছি হ'ব ইয়াতে শক্তি ইমান বেছি প্ৰয়োগ কৰিব লাগিব গ্লুকোজৰ ভংগন ঘটি পাইৰুভেট লৈ পৰিৱৰ্তন হয় এটো তোমালোকৰ কি হ'ব কোষৰ কোষ প্ৰহৰত হ'ব আমাৰ এই অপচনত দিয়া আছে স্পাইগোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ ৰক্তচাপ জোখা হয় ঠিক আছে তেজত অক্সিজেনৰ মাত্ৰা এটো অক্সিমিটাৰ বুলি কোৱা হয় তেজত শৰ্কৰা যেটো চেক কৰা হয় এটো গ্লুকোমিটাৰ কোৱা হয় আৰু ইউৰিয়াৰ মাত্ৰা এটো মই ক'ব নোৱাৰিলো এটো কি হ'ব অক্সিজেন যেটো কোৱা হয় এটো অক্সিমিটাৰ ইয়াক কোৱা হয় তোমালোকৰ গ্লুকোমিটাৰ শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটো তোমালোকৰ কি হ'ব নাম হ'ব এমাইলেজ মস্তিষ্কৰ ওপৰত এটা প্ৰশ্ন তুমি পাবা মস্তিষ্কৰ যি অংশত দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশ হল তোমালোকৰ মস্তিষ্কৰ যি অংশত
দেহৰ সমতা আৰু ভংগিমা ই কৰা হয়, এটো তোমালোকৰ চেৰিবেলাম বুলি কোৱা হয়। তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমনৰ উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয়? তোমালোকৰ কি হ'ব? এটো হ'ব গৰল ৰোগ হয়। আৰু গৰল ৰোগ মানে আমাৰ শৰীৰত বা খাদ্যত আয়োডিনৰ পৰিমাণ কম হলেও আমাৰ থাইৰক্সিন হৰমন কমকে নিহৰণ হয়, আৰু কমকে নিহৰণ হোৱাৰ ফলত কি হ'ব? গৰল ৰোগ হয়। যি সংযোজনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত পৰে, এটো কি হ'ব? এচিবাইটিক এচিড। ইয়াৰ ফলত তোমালোকৰ দেহ গছৰ বৃদ্ধিতো বাধা দিয়ে। ই কি হয়? তোমালোকৰ বৃদ্ধিতো বাধা দিয়ে। পোহৰৰ দিশত ঘটা উদ্ভিদৰ কাণ্ডৰ চলনক তোমালোকৰ কি হয়? পোহৰানুবেগী চলন। কিন্তু ইয়াতে যিহেতু পোহৰানুবেগী চলন দিয়া নাই, ইয়াতে দিয়া আছে আলোকানুবৰ্ধিতা। ঠিক আছে, এইটো তোমালোকৰ কি হ'ব? আলোক মানে তোমালোকৰ পোহৰ, এইটো আৰু কি পোহৰানুবেগী চলন একে কথা। তোমালোকৰ ভূকেন্দ্ৰ মাটিৰ ফালে চলন, জলানুবেগী মানে পানীৰ ফালে চলন, ক্ৰিপ্টোমিজম মানে হল তোমালোকৰ কি হ'ব? ডিম্বকৰ দিশত পৰাগনলীৰ গতি। দ্বিবিভাজন প্ৰক্ৰিয়া সংগঠিত হয় তোমালোকৰ দ্বিবিভাজন এমিবাত হয়, প্যারামেসিয়াম, এককোষী, প্লেনেরিয়া, তিনোটাতে হয় তোমালোকৰ আটাইবোৰ হ'ব অপশন। পরাগধানীত থাকে পরাগরেণু। ঠিক আছে, তলৰ কোনটো যৌন সংক্ৰমণ ৰোগ নহয়? হেপাটাইটিস। ঠিক আছে, হেপাটাইটিস এটা জ্বৰ হয়, আৰু বাকীবিলাক তোমালোকৰ কি হয়? যৌন সংক্ৰমণ ৰোগ হয়। জীৱৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পন্ন কৰে, সেইবোৰ অংগক তোমালোকৰ কি বুলি কোৱা হয়? সমবৃত্ত অংগ। তলৰ কোনজোৰ ক্ৰমোজোম মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ? ঠিক আছে, পুৰুষ লিংগ XY। কাছৰ প্ৰতিসৰণাংক ইমান, কাছত পোহৰৰ দ্ৰুতি কিমান হ'ব? 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। তলৰ কোনটো উক্তি শুদ্ধ? তোমালোকৰ কি হ'ব? সি অপশনটো শুদ্ধ হৈ আছে। 4 ডায়োপ্টৰ ক্ষমতাৰ অৱতল লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য ইমান। চোৱা, 40 ডিগ্ৰী কোণত মুখামুখি লগলগীয়া ৰখা দুখন দাপনৰ মাজত এটা বস্তু ৰাখিলে সৃষ্টি হোৱা প্ৰতিবিম্বৰ সংখ্যা হ'ব। কেনেকে উলিয়াবা? 360 ডিভাইড বাই যিমান কোণ দিয়া থাকিব কিমান হল? 9। তাৰ পৰা 1 কম লিখিবা, 9টাৰ পৰা এটা কম মানে 8টা হ'ব। এজন মানুহৰ চকুৰ স্পষ্টতম দূৰত্ব 25 সেন্টিমিটাৰ। ঠিক আছে, এজন ব্যক্তিয়ে নিকটতম বস্তু স্পষ্টকৈ দেখা নাপায়, তেওঁৰ দৃষ্টিৰ বিকাৰৰ নাম হল হাইপাৰমেট্ৰপিয়া। মানুহৰ চকুৰ বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হল অক্ষিপট। মুকলি আকাশৰ ৰং নীলা কিয়? পোহৰৰ বিক্ষেপণৰ বাবে। ঠিক আছে, এটা পদাৰ্থৰ ৰোধকতা SI একক তোমালোকৰ হ'ব ওম মিটাৰ। তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? তোমালোকৰ IR²। কেনেকৈ? মই ঠিক আছে, দুই এটা মই বুজাই দিওঁ, অকল মানে কৈ দিলে নহব। এটা পদাৰ্থৰ ৰোধকতা, চোৱা তোমাৰ ৰোধ ওমত জোখা হয়, ৰোধকতা মানে হল ৰ মানে কি হয়? কি আছিল ফৰ্মুলা? R = ρL/A। ঠিক আছে, এতিয়া তুমি যেতিয়া ওলাবা, ওলাওতে তোমাৰ কি হ'ব? A টো ওপৰত আহিব আৰু L টো তলত আহিব। এতিয়া মানে কি হ'ব? ওম, আৰু এইটো কি হ'ব? মিটাৰ স্কয়াৰ, আৰু ইয়াতে কি আছে? মিটাৰ স্কয়াৰ আৰু মিটাৰ কেনসেল হয়, মিটাৰ হৈ যাব। ঠিক আছে, এনেকৈ ওম মিটাৰ আহিছে। তাৰপিছত ইয়াতে চোৱা, বৈদ্যুতিক ক্ষমতা নুবুজায়। P = আমি জানো VI। ঠিক আছে, এতিয়া VI তোমালোকৰ এটা অপশন দিয়া আছে, এইটো হল বুজাল। আৰু বাকীবিলাক কেনেকে বুজাইছে? আকৌ V = কি হয়? IR। এতিয়া V ঠাইত তুমি IR যেতিয়া পুট কৰিবা, I আৰু I তোমাৰ I²R এটা অপশন এইটো পালা। ঠিক আছে, আমাৰ কৈছে যে নিৰ্দেশ নকৰে। V²/R কেনেকৈ আহিল? তোমাৰ ইয়াতে তুমি I ৰ ঠাইত যদি
ভি বাই আৰ পুট কৰিব পাৰিবা তেনেহলে ভি আৰু ভি স্কয়াৰ তলত থাকিল আৰ হল 1/5 ওহমৰ পাঁচটা রোধকে গঠিত বৰ্তনীৰ সৰ্বোচ্চ রোধ কিমান হ'ব পাৰে সৰ্বোচ্চ যেতিয়া কব তুমি কি কেনেকৈ সজাব লাগিব তোমালোকৰ সমান শ্ৰেণীবদ্ধকৈ যেতিয়া সজাবা 1/5 কেইবাৰ মানে 5 বাৰ প্লাস কৰিব লাগিব মানে 5 into 1/5 1 can 5 cancel 1 ohm maximum কিমান হ'ব পাৰে 1 ohm সলনয়েডৰ কুণ্ডলী বৈদ্যুতিক প্ৰবাহৰ প্ৰবাহিত হলে চুম্বক ক্ষেত্ৰ কি হ'ব সকলো সময়তে একেই থাকিব নেক্সট চুম্বকীয় ক্ষেত্ৰৰেখা কি মেৰুত আৰম্ভ হয় তোমালোকৰ কি হয় উত্তৰ মেৰুৰ পৰা মানে আমাৰ চুম্বক ৰেখাবোৰ ওলাই আৰু দক্ষিণ মেৰুত সোমায় মনত ৰাখিবা তলৰ কোণটো অপৰস্পৰাগত শক্তিৰ উৎস তোমালোকৰ কি হ'ব অপৰস্পৰাগত শক্তিৰ উৎস হল সৌৰ শক্তি তলৰ উল্লেখ কোনটো পৰস্পৰাগত শক্তিৰ উৎস আচ্ছা দুটা এনেকুৱা কোশ্চেন হৈ গল নেকি 43 তোমালোকৰ কি হ'ব বায়ু শক্তি পৰিস্থিতি তন্ত্ৰ কি প্ৰকাৰ পৰিস্থিতি তন্ত্ৰ তোমালোকৰ তিনি প্ৰকাৰ আৰু এইটো টাইপৰ এটা প্ৰশ্ন তোমালোকে পাবাই মই আৰু তোমালোকক কালি এটা ভিডিও দিম এটো মানে গোটেই চেপ্টাৰত মানে বহুত কম এমসিইউৰ কনসেপ্ট বুজাই দিম তোমালোকক তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখলা গঠন কৰে তোমালোকৰ খাদ্য শৃংখলা গঠন কৰিবলৈ প্ৰথমতে ঘাহক মাছে খায় ঠিক আছে কিছুমান মাছে ঘাহ খায় আৰু ছাগলী মাছে কিন্তু কি ছাগলীয়ে মাছ নাখায় তেনেহলে এটো নহয় ছাগলী তাৰ পিছত গৰু ছাগলী গৰু নাখায় ঘাহ ছাগলী আৰু মানুহ এটো হৈ আছে ঘাহক তোমালোকৰ কি হয় ছাগলীয়ে খায় ছাগলীয়ে মানুহক খায় মানুহে ছাগলীক খায় ঠিক আছে এটো আমাৰ শুদ্ধ আছে এইখিনিতে তোমালোকৰ ভিডিওটো শেষ হল ভিডিওটো চাই ভাল পালে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিলে সাবস্ক্ৰাইব কৰি যাবা